গৰমৰ কাৰণে বহুত দিন কলৈকো ওলাই মেলি যোৱাই নাছিলোঁ। সেইটো কাৰণে আজি অকণমান বতৰটো ঠাণ্ডা পাই হনুমানক অকণমান ফুৰিবলৈ লৈ আহিলোঁ। তাকে দেউতাকেও ক'লে বহুত দিন কলৈকো যোৱা নাই, ব'লা অকণমান ওলাই যাওঁ বুলি। সোমাই সোমাই গৈ থাকা আকৌ, এইফালে সোমাই সোমাই গৈ থাকা বাগানৰ মাজত অকণমান। এই হেৰি নাই সোমাবলৈ। বহুত দিন ভিডিঅ' দিয়া হোৱাই নাই, এলাহতে থাকিছে আৰু যিমানহে গৰম ভিডিঅ' কৰি পেলানি এডিট কৰিবলৈ মানে মনেই নাযায়গৈ আৰু। তথাপিও আজি ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াইছোঁ আৰু ভিডিঅ' কেইটামান কৰি থোৱা আছে, লাহে লাহে দিম আৰু আপোনালোকে ভিডিঅ'বোৰ চাব দেই। ভিডিঅ' আছে নেকি? বাগানৰ সেউজীয়া পৰিৱেশটোৰ মাজত ইমান যে ভাল লাগিছে। আজি বতৰটো অলপ ঠাণ্ডা, সেইটো কাৰণে অলপ ওলাই আহিলোঁ। আমাৰ হনুমানকো অকণমান ফুৰিবলৈ যাওঁ বুলি কোৱাৰ কাৰণে লৈ আহিলোঁ। তাইকো বহুত দিন উলিয়াই অনা নাই। এইফালে দেউতাক আৰু হনুমানো গৈ আছে। তাই যে কিমান নখৰা কৰিছে নহয়, ইটো কৰিব লাগে সিটো কৰিব লাগে। সেউজীয়াৰ মাজত কিবা কি যে ভাল লাগে বুজাব নোৱাৰি ন। আমাৰ ঘৰৰ ওচৰত চাহপাত বাগান নাই, ফুৰিবলৈ আহিলোঁ, সেইটো কাৰণে বাগানৰ মাজলৈকে। তাকে ভিডিঅ'টো কৰি থওঁ বুলি স্মৃতি হিচাপে কৰি থলোঁ। কেনেকুৱা লাগিলে আপোনালোকে জনাব দেই। আমাৰ টিকলি, মই নাই যোৱা কাৰণে তাই আহাকৈ ৰৈ আছে। দেউতাকে গৈ আছে আগে আগে। আমাৰ হনুমানো শুন, বৰ ভাল লাগিছে ন আহি পেলাই? বাগান দেখি ভাল লাগিলে নে? ভাল লাগিছে? অকণমান ডাঙৰকৈ কোৱা আকৌ, মাতটো শুনাই নাই। বাগান দেখি ভাল লাগিছে নে? আকৌ আহিবানে ইয়ালৈ? আহিবা? অঁ, পাপাক লৈ আহিবলৈ ক'বা দেই। অঁ পাপা আকৌ আহিম দেই, এনেকৈ কৈ দিয়া আকৌ। অঁ, পাপাই শুনাই নাই, দূৰত আছে। এইবিলাক চাই দিয়া। ফটো মাৰিবলৈ মন নাই, নখৰা কৰিছে হয় নাই? ৰাস্তাটো হেৰি যে ফ্ৰী যে, ইমান গাড়ী মটৰ নাহে নাই। আহে যদিও তাৰমানে দৌৰিবলৈ ভাল আৰু। চাকৰি সোমাবলৈ পুৰা দৌৰি ফুৰিছে, প্ৰেক্টিচ। ৰাস্তাটো কিন্তু ভিৰ হয় আকৌ ন, বাগানৰ মাজত যদিও মানুহ কিন্তু ভিৰ হয় বাগানৰ মাজত যদিও। ৰাস্তাটো পৰিৱেশটো বহুত ঠাণ্ডা লাগিছে, মানে বতাহ মাৰি আছে যে ভাল লাগিছে। এইটো টাৰ্ণিং যে, সেইটো কাৰণে গাড়ী আহি আছে। ক'ত আছে পহু? পহু পাৰ হৈ গ'ল, নেদেখিলোৱে। ল'ৰাবোৰে বহুত সুবিধা পাইছে এইটো ৰাস্তাত। চাইকেল লৈ মানে সি হেৰি কৰি ফুৰিছে, টাইমটো চাই দিছে। এইফালে যোৱা নহ'লগৈ। পহুটো কোন চাইডে ওলাইছিলে? ভিডিঅ' কৰি অকণমান নিজকো খুৱাই লৈছোঁ, যাবলৈ লৰালৰি হ'লেই আমাৰ। সন্ধিয়া হ'ব হৈছে, সেইটো কাৰণে
দেউতাকে লৰালৰি কৰিছে